চৰকাৰৰ দ্বাৰা লোকসেৱা যি পুৰস্কাৰ পাইছোঁ মই অতিশয় আনন্দিত হৈছোঁ আৰু পোনপ্ৰথমে মই ধেমাজি জিলা প্ৰশাসন আৰু ধেমাজি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ সমূহ কৰ্মচাৰী তথা DPME ইউনিটৰ সকলোৰে মই তেওঁলোকে যিখিনি সহায় সহযোগিতা আগবঢ়ালে আৰু তেওঁলোকে যি মোক প্ৰেৰণা যোগালে সেই প্ৰেৰণালৈ মই যথেষ্ট তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ প্ৰেৰণাৰ দ্বাৰা চাগে মোৰ এইখিনি সম্ভৱ নহ'ব পাৰে। কিমান আপুনি আশাবাদী আছিল? একচুৱেলি মই কিবা এটা পাম বুলি কৰা নাছিলোঁ, যিহেতু মোৰ জবটোৱে তেনেকুৱা আছিল যে মই NPW বহুমুখী স্বাস্থ্যকৰ্মী। মই গাঁৱত গৈ যিসকল মোৰ জনসাধাৰণ আছে বা ৰাইজ আছে তেওঁলোকক মই সেৱা কৰিবই লাগিব আৰু অতিৰিক্তভাৱে মোক ধেমাজি জিলা যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ত একাউণ্ট ব্ৰাঞ্চত মোক ৰাখিছিলে। মই তাতো আহি তাৰপৰা মই কাম কৰিহি। তাৰপৰা আহি অলপ কষ্ট হয় যদিও যিহেতু মোৰ এইটো চাকৰি মই কাম কৰিবই লাগিব আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ যি আদেশ আছিলে মই সেই আদেশ মই কেতিয়াও অৱজ্ঞা কৰা নাছিলোঁ, সদায় মই সেই আদেশ মই পালন কৰিছিলোঁ। সেইটো নিতান্ত সঁচা কথা যে মোৰ আজি যি মই বঁটা পালোঁ সেই বঁটাৰ পৰা মোৰ অশেষ দায়িত্ব মই পালন কৰিছোঁ আৰু মই নিজেই দায়িত্ববোৰ মই ল'ব লাগিব, কাৰণ মই যিখিনি কাম কৰিলোঁ পিছৰ মোৰ পৰ্যায়ৰ যিখিনি আহিব, মোৰ নেক্সট জেনেৰেশ্যন আহিব, তেওঁলোকেও দেখিব লাগিব যে হয় এজনে তেওঁ কাম কৰি যথেষ্ট ৰাইজক উপকৃত কৰিছে, সেইখিনি মই অনুভৱ কৰিছোঁ। মই বিনম্ৰভাৱে জনাইছোঁ। এয়া লোকসেৱা বঁটা গ্ৰহণ কৰিছে সন্মানীয় জিলায়ুক্ত মহোদয়ৰ পৰা। বঁটাটিত আছে এখন চেলেং চাদৰ, এখন মানপত্ৰ, লগতে এখনি শৰাই, লগত আছে এখন ফুলাম গামোচা, লগতে 25,000 টকাৰ এখন চেক ইতিমধ্যে তেখেতে লাভ কৰিছে। লগতে তেখেতৰ চাকৰি কাৰ্যকাল 1 বছৰৰ বাবে বৃদ্ধি কৰি দিয়া হৈছে। গতিকে এজন সুযোগ্য কৰ্মচাৰীক আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছাৰে আমি উপচাই পেলাইছোঁ। গতিকে ৰাইজৰ অনুষ্ঠানটিত হাততালি বজাই সহায় কৰিব। ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ মৃত্যু দিৱস লোক কল্যাণ দিৱসত উপস্থিত থকা আমাৰ সকলোৱে পৰিচিত ধেমাজি জিলাৰ মই আধুনিক অসমৰ খনিকৰ স্বৰূপ ভাৰত ৰত্ন উপাধিৰে বিভূষিত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৭৫তম মৃত্যু দিৱসত মোৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। অসম চৰকাৰৰ দ্বাৰা প্ৰদান কৰা লোকসেৱা পুৰস্কাৰটো পাই সঁচাকৈ মই অতিকৈ গৌৰৱান্বিত অনুভৱ কৰিছোঁ। মই 2011 চনৰ 23 মে' তাৰিখে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ অন্তৰ্গত ধেমাজি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত মই যোগদান কৰি মই সেৱা আগবঢ়াই আহিছোঁ। এই সেৱা আগবঢ়াই আহোঁতে মই বহুত ধৰণৰ অসুবিধাও কেতিয়াবা সন্মুখীন হ'বলগীয়া হৈছে। এই ক্ষেত্ৰত ধেমাজি জিলা প্ৰশাসনৰ শ্ৰদ্ধেয় মুৰব্বীসকল, আমাৰ DC ছাৰ বা ADC ছাৰসকলে যথেষ্ট মোক সহায় সহযোগিতা আগবঢ়াই আহিছে। লগতে আমাৰ ধেমাজি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ সন্মানীয় জয়ন্ত ডাক্তৰ ছাৰ, আমাৰ LVM ছাৰ, ব্যক্তিসকলক যেনে মোৰ ডক্টৰ ৰবীন্দ্ৰ কাপুৰ ছাৰ, ৰিটায়াৰ্ড জইণ্ট ডাক্তৰ, ডক্টৰ গোবিন্দ মনোহৰ বৰুৱা, ৰিটায়াৰ্ড জইণ্ট ডাক্তৰ, ডক্টৰ কুলেন হ'বৰ কাৰণে সকলোকে আজি আহ্বান জনাইছে, উদ্বুদ্ধ কৰিছে। আৰু মই ভাবোঁ আজি আমাৰ অসম চৰকাৰেও এই দিনটোৰ যি তাৎপৰ্য, সেই তাৎপৰ্যৰ কাৰণে আজি আমি ইয়াত সকলো সমবেত হৈছোঁ, উদযাপন কৰিছোঁ। আৰু চৰকাৰখন এখন জনমুখী হোৱাৰ ক্ষেত্ৰত আমি আমাৰ প্ৰত্যেকে যেন আমাৰ নিজৰ কৰ্মনিষ্ঠান, আমাৰ যি সকলো বিভাগতে আমাৰ যি দায়িত্ব কৰ্তব্য সুন্দৰভাৱে যাতে পাৰ কৰি যাব পাৰোঁ, তাৰ কাৰণে আমাক উদ্বুদ্ধ কৰিছে। আৰু আমি আজি ইয়াত উপস্থিত হৈ মই ভাবোঁ সকলোৱে সংকল্প লোৱাৰ কাৰণে এই দিৱসটো উদযাপন কৰা হৈছে। আৰু আজি যদি আমি এই দিৱস উদযাপনতে ক্ষান্ত থাকি
আমি নিজৰ কৰ্ম সংস্কৃতিৰ কথা পাহৰি যাওঁ তেতিয়াহ'লে ভুল কৰা হ'ব। সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ যে আজিৰ পৰা আমি আমাৰ বঁটাপ্ৰাপ্ত যিসকল ব্যক্তি আছে তেওঁলোকৰ আদৰ্শ আমি ল'ব লাগিব। প্ৰত্যেকজন কৰ্মচাৰীয়ে আজি আমি বঁটা নাপাব পাৰোঁ, কিন্তু আমি আমাৰ যিটো কৰ্মনিষ্ঠা সেই কৰ্মনিষ্ঠা আমি নিজৰ য'তে আমি কাম কৰোঁ তাতে আমি দেখুওৱাৰ চেষ্টা কৰিব লাগিব, প্ৰয়াস কৰিব লাগিব। আৰু এই প্ৰয়াসৰ জৰিয়তে আমি আমাৰ জনসাধাৰণৰ হিতৰ কাৰণে চিন্তা কৰিব লাগিব। আজি আমাৰ সন্মানীয় আয়ুক্ত মহোদয় আছে, তেখেতে আপোনালোকক খুব বহলাই ক'ব, সুন্দৰকৈ ক'ব। মই এটা কথাৰে মোৰ মনত যিটো লাগিছে সেইটো কৈ পেলাই মই বক্তব্য সামৰিব ওলাইছোঁ। কৰ্ম সংস্কৃতি বুলি মই এটা কথা ক'লোঁ আপোনালোকক, ইংৰাজীত কোৱা হয় ৱাৰ্ক কালচাৰ। আৰু ৱাৰ্ক বোলোতে মোৰ মনত এটা সৰু খুদুৱনি আছে, সেইটো মই আপোনালোকক মোৰ ভাষাৰে মই আপোনালোকক ক'ব ওলাইছোঁ। ৱাৰ্ক প্ৰথম ষ্টাৰ্টিং হয় কি ডব্লিউ। মই ভাবোঁ ডব্লিউটো আপোনালোকে হল বুলি ধৰিব পাৰে, এজ এ হল বা ৱাৰ্ক যি ভাবে দুটাই আপোনালোকে ল'ব পাৰে। দেন ইউ কাম টু দ্য অ, আপোনালোকে এইটো অৰিয়েণ্টেশ্যন বুলি ধৰক। তাৰপিছত আহিলে আৰখিনিক আপোনালোকে ৰিমাৰ্কেবল বুলি ধৰি লওক। তাৰপিছত আহিলে আপোনালোকৰ কেটোক আপোনালোকে নলেজ বুলি ধৰি লওক। আৰু যেতিয়া আপোনালোকে একেলগে ক'ব তেতিয়াহ'লে আপোনালোকে কি হ'ব, হোল অৰিয়েণ্টেশ্যন ৰিমাৰ্কেবল ৱাৰ্ক। মানে আজি যিসকল বঁটাপ্ৰাপ্ত আজি আছে তেওঁলোকে সেই কামখিনি কৰিয়ে এই ৱাৰ্ক কালচাৰৰ জৰিয়তে এই বঁটাপ্ৰাপ্ত হৈছে বুলি মই ভাবোঁ। আৰু আগলৈও সকলোৱে যেন এনেধৰণে কাম কৰি যাবলৈ উদ্বুদ্ধ হয়। তাকে প্ৰথমত মই তেখেতৰ স্মৃতিক বন্দন কৰিছোঁ। উপস্থিত আমাৰ জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক আমাৰ হিতেশ চন্দ্ৰ ৰায় ডাঙৰীয়া, আমাৰ অসম চৰকাৰে কিহৰ কাৰণে পালন কৰিছে যে আমি যে লোকসেৱক সকলো আমি, তো সেইটো কাৰণে আমি আহি আজিৰ দিনত অলপ চিন্তা চৰ্চা কৰিব লাগে। প্লাছ আমি সকলোৱে মানে এটা শপত নিচিনা ল'ব লাগে যে আমি আৰু ভালকৈ কাম ৰাইজৰ কাৰণে কৰি যাম। লগতে আমাৰ মাজৰ পৰাই যি কিছুমান লোকসেৱক ভাল ফিল্ড ভিজিটছ কৰাব লাগে, অলপ গাঁৱত ভিতৰুৱা অঞ্চলত যাব লাগে। আৰু এই ৰাইজৰ যে সমস্যাবোৰ আছে বা ৰাইজৰ যে কিছুমান দাবী আছে, অভিযোগ আছে, সেইকেইটা গৈ আমি সমজি বুজিব লাগে, যাতে আমি অলপ ভালদৰে আকৌ আমি কাম কৰিব পাৰোঁ, তেখেতৰ কাৰণে আমি সুবিধাটো দিব পাৰোঁ। এটা আৰু এটা কথা সেইটো হ'ল যে আমাৰ অফিচবোৰ মানে ৱাৰ্ক কালচাৰ, আমাৰ সন্মানীয় আমাৰ SSP মহোদয় কথা যে কৈছিলে ৱাৰ্ক ডেফিনেশ্যন তেখেত কৈ দিছে, প্লাছ ৱাৰ্ক কালচাৰৰ কথাটো কৈছে। মই অনুৰোধ কৰিম HOD বিলাকক যে আপোনালোকে সকলোৱে আমি চেলেঞ্জ ল'ব লাগে যে প্ৰতিজনে মোৰ নিজৰ অফিচ এটা আদৰ্শ অফিচ নিচিনা হ'ব, এটা এজ এ গুড ৱাৰ্ক প্লেচ হিচাপত মই ডেভেলপ কৰিম, যাতে আপোনাৰ অফিচত অহা কৰ্মচাৰীসকল আছে, আপোনাৰ সহকৰ্মীসকল আছে বা অফিচত যে আমাৰ ৰাইজ আহে কিছুমান সমস্যা লৈ কামৰ কাৰণে, যাতে তেখেতে আপোনাৰ অফিচৰ পৰা ঘূৰি যাব, তেতিয়া তেখেতে এটা ভাল মেছেজটো যাতে তেখেত লৈ যায়, ফিডবেক যাতে আমি ভাল পাম। বিকজ হয় কি ৰাইজে আহে এটা কিবা এটা আশা লৈ আহে যে আপোনাৰ ওচৰত আহি কিবা কাম হ'ব, কাম হয় নহয়, কাম হঠাৎ হয়, কাম অলপ 2 মাহ লাগিব, সেইটো বেলেগ কথা। কিন্তু আমাৰ এটা যে এটিটিউড আছে, আমি যে ভাৱ লৈ কাম কৰোঁ, মই ভাবোঁ সেইটো যদি আমি অলপ জনমুখী প্ৰশাসন যে কথা কয়, তো জনমুখী হৈ যদি আমি কাম কৰোঁ, তেতিয়া মই ভাবোঁ নিশ্চয় জিলাৰ কাৰণে এইটো সুবিধাজনক হ'ব, ৰাইজ